নমস্কাৰ মই আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। এই গড়খনৰ তাৰমানে মই বহুত দিন আগত এই গড়টো বনাইছিলোঁ। আজি এতিয়া আকৌ ওপৰত কাম কৰি আছোঁ যেনিবা। আপোনালোকক দেখুৱাম গড়ৰ কাম গোটেইখিনি, আপোনালোকে চাব পাৰিব আশা কৰোঁ। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ন'টিফিকেশ্যন অন কৰি ৰাখিব। বলক এতিয়া মই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক। মই এতিয়া ওপৰত উঠি আছোঁ, আপোনালোকক দেখুৱাম, আপোনালোকে চাব ৰ'বলগীয়া আহক। মই এতিয়া ওপৰত গৈ আছোঁ, এতিয়া আহি এতিয়া পালোহি ওপৰত, আপোনালোকে চাব পাৰিব। আৰু আমাৰ একচুৱেলি আমাৰ এই গড়খনৰ স্কুৱাৰ ফিট আছে 4000, আৰু তাৰমানে এতিয়া বৰ্তমান আমি আধাটো বনাই আছোঁ। আধাটো মানে এইটো ফুটৰ পৰা এইখিনি আধাটো আছে, আৰু আমাৰ মেইন এণ্ট্ৰিটো হ'ব ইয়াত, এইখিনি আমাৰ এণ্ট্ৰিটো হ'ব। আৰু এণ্ট্ৰিটো ইয়াৰ পৰা আৰম্ভ হৈ পেলাই তাৰপিছত আমাৰ এইটো হ'ল ড্ৰয়িং ডাইনিং হল ৰুম থাকিব তাৰমানে, আৰু লগতে আমাৰ ড্ৰয়িং হেৰিৰ মানে এণ্ট্ৰিটোৰ ওচৰত আৰু এটা বেডৰুমৰ দৰজা সেইটো হয়। সেইটো পিছত মই দেখুৱাইছোঁ। লাষ্টত মই কিটচেনৰ পৰা এইটো ড্ৰয়িং ডাইনিং মই ক'লোৱেই। আৰু এতিয়া কিটচেনত আহক, এইটো হ'ল কিটচেন, তাৰমানে এইখিনি হ'ল কিটচেন। এইখিনি কিটচেন আছে, চেলেব হ'ব এইখিনিত, আৰু এইখিনিত আলমাৰি এটা হ'ব। আৰু এইটো এটা তাৰমানে একচুৱেলি হেৰি হ'ব, বাথৰুম আছে, এইখিনি টয়লেট আছে, আৰু এইটো আছে বেডৰুম আৰু এটা। আৰু ইয়াৰ পৰা এইখিনি হেৰি তাৰমানে ড্ৰয়িং ডাইনিং, আৰু বাহিৰৰখিনি আছে বাৰেণ্ডা, তাৰ পৰা এইখিনি বাৰেণ্ডা হ'ব, আৰু গোটেইখিনি ৰেলিং হ'ব। মই ফিনিচিঙৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাম, আপোনালোকে চাব পাৰিব। গাঁথনিটো কেনেকুৱা ছিষ্টেমত কৰিলে ভাল সেইটো আপোনালোকক বুজাইছোঁ। ধৰক মিস্ত্ৰী, আমাৰ চিমেণ্টটো কেয়াকৈ মাৰিছা? আচ্ছা, তাৰমানে আমাৰ ছিষ্টেমটো কি হ'ল, আগতে ধৰক কিছুমান দিন আগতে 5 এককৈ তাৰমানে গাঁথনি কৰিছিলোঁ আমি। এতিয়া বৰ্তমান আজি 2-3-4 বছৰ ধৰি তাৰমানে বৰ্তমান 4 এককৈ আমি গাঁথনি কৰি আছোঁ। চিমেণ্টটো আগৰ নিচিনা নহয়। আগতে ধৰক যোনবোৰ চিমেণ্ট আছিলে 5 এক 6 এক বনালেও গাঁথনি কোনো হিলাব নোৱাৰে, ফাটি নাযায়, কোনো প্ৰব্লেম নহয়। আজিকালি আপোনালোকেও যদি কাম কৰায় তেতিয়া 4 এককৈ গাঁথনি মাৰিব, আৰু ভালকৈ ইটাটো তিয়াই ল'ব। তিয়াই ল'লে ভাল হয়। আৰু চৌকাৰৰ হাইটটো আছে 6 ফুট, তলত আমি 1 ফুট গাঁথনি কৰিছোঁ, 6 ফুট হাইট ৰাখিছোঁ। তাৰমানে আমাৰ মানে অ'পেন, আজিকালি ধৰক পৰ্দাটো অলপ ডাঙৰ থাকে, ডাঙৰকৈ দিয়ে চবৰ ঘৰতে, তাৰমানে গোটেইখিনি হেৰি দেখুৱাই দিব, আৰু পৰ্দাটো অলপ দীঘলকৈ থাকে আজিকালি, ষ্টাইলি মানে হেৰি হৈ গ'ল। আগতে ধৰক বিচনাৰ লেভেললৈকে থাকে, আজিকালি তেনেকুৱা ছিষ্টেম মানে লাহে লাহে উঠি গৈ আছে। মই বহুত ঘৰৰ ভিডিঅ' বনাই আছোঁ, আৰু ধৰক কামো কৰি আছোঁ এইটো কামেই। হ'লেও মানে আজিকালি ধৰক তেনেকুৱা ছিষ্টেম মানে বেছিভাগ কৰি আছে। আপোনালোকে যদি ভাল পায় তেনেকুৱা কৰিব। আৰু বিচনাৰ ওচৰতে আছে এইটো, আৰু আমাৰ সেইফালে খিৰিকী আৰু এটা বহিছে। ব'লা এতিয়া সেইটো ৰুমত যাওঁ, আহা। আমাৰ যোনটো ৰুম আছিলে তাত ইয়াত আহিছোঁ। আমাৰ এইটো একচুৱেলি 5 তলা খিৰিকী হয়। এইটো হাইটটো 6 ফুট আছে, আৰু ওপৰত ভেণ্টিলেটাৰ হ'ব। আৰু এইটো আমাৰ ৱালটো ওলাই দিয়া হ'ল। ইয়াত তাৰমানে আলমাৰি